আজি তৃতীয় শ্ৰেণীৰ গণিত বিষয়টোৰ মানে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 গণিত বিষয়টোৰ পাঠ নম্বৰ 3 বিয়োগ সাবট্ৰেকশন এইটো পাঠৰ অংকসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিওটো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্নবোৰ এইটো চেনেলৰ জৰিয়তে অতি সহজে মানে নটিফিকেশনৰ জৰিয়তে পাব পাৰা। এতিয়া অনুশীলনী প্ৰশ্ন, এইটো অনুশীলনী ক 1 নম্বৰ দিয়া আছে খালি ঠাই পূৰ কৰা। 8 ৰ পৰা 5 গেলে কিমান থাকে 3, 9 ৰ পৰা 6 গেলে কিমান থাকে 3, 7 ৰ পৰা 6 গেলে কিমান থাকে 1। ইয়াত আছে 12, 12 ৰ পৰা 6 গেলে কিমান থাকে 6, 14 ৰ পৰা 8 গেলে কিমান থাকে 14 ৰ পৰা 8 গেলে থাকে 6। তাৰ পিছত 13 ৰ পৰা 4 গেলে 9 থাকে। এইবাৰ 15 ৰ পৰা 6 গেলে 9, 17 ৰ পৰা 8 গেলে 9, 14 ৰ পৰা 5 গেলে 9। এইবাৰ 4 পৰা 3 গেলে থাকে কিমান 1, 18 ৰ পৰা 5 গেলে কিমান থাকে 13, 17 ৰ পৰা 6 গেলে কিমান থাকে 11, 11 ৰ পৰা 5 গেলে কিমান থাকে 6, 18 ৰ পৰা 7 গেলে থাকে 11, 16 ৰ পৰা 8 গেলে থাকে 8 আৰু 13 ৰ পৰা 8 গেলে কিমান থাকে 6, 13 ৰ পৰা 8 গেলে থাকে 5, 19 ৰ পৰা 6 গেলে কিমান থাকে 13। তাৰ পিছত 12 ৰ পৰা 9 গেলে থাকে 3। এইবাৰ 2 নম্বৰত আছে বিয়োগ কৰা, সহজ একদম। 8 ৰ পৰা 6 গেলে থাকে 2 আৰু 3 ৰ পৰা মানে 3 থাকিব। 7 ৰ পৰা 8 নাযায় গতিকে এক ধাৰ কৰিব লাগিব। 4 ৰ পৰা 17, 17 ৰ পৰা 8 গেলে থাকে 9, ইয়াতে থাকে 3, 3 বহিব। 6 ৰ পৰা 9 নাযায় গতিকে 8 ৰ পৰা এক ধাৰ কৰিলে 16, 16 ৰ পৰা 9 গেলে কিমান থাকে 7, ইয়াতে আছে 7, 7 বহিব। তাৰ পিছতটো 5 ৰ পৰা 9 নাযায় গতিকে 4 ৰ পৰা এক ধাৰ কৰিব লাগিব। 15, 15 ৰ পৰা 9 গেলে থাকে 6 আৰু ইয়াতে আছে 3, 3 ৰ পৰা 2 গেলে 1। তাৰ পিছতটো চোৱা 0 ৰ পৰা 0 গেলে 0, 5 ৰ পৰা 6 নাযায় গতিকে এক ধাৰ কৰিব লাগিব। 15, 15 ৰ পৰা 6 গেলে 9, ইয়াতে আছে কিমান 2, যেহেতু এক ধাৰ কৰি লৈ যোৱা হৈছে। তাৰ পিছতটো ইয়াৰ পৰা এক ধাৰ কৰিলে 17, 17 ৰ পৰা 8 গেলে কিমান থাকে 9, ইয়াতে আছে 3, 3 ৰ পৰা 6 নাযায় গতিকে 2 ৰ পৰা এক ধাৰ কৰিলে 13, 13 ৰ পৰা 6 গেলে থাকে 7। তাৰ পিছত ইয়াতে আছে 1, 1 বহিব। এইবাৰ 9 ৰ পৰা 0 গেলে কি থাকে 9, 7 ৰ পৰা 5 গেলে 2 আৰু 4, 4 বহিব। ইয়াত 2 ৰ পৰা 6 নাযায় গতিকে 7 ৰ পৰা এক ধাৰ কৰিলে 12, 12 ৰ পৰা 6 গেলে থাকে 6, ইয়াতে আছে 6, 6 ৰ পৰা 9 নাযায় গতিকে 8 ৰ পৰা এক ধাৰ কৰিলে 16, 16 ৰ পৰা 9 গেলে থাকে কিমান 7 আৰু ইয়াতে কিমান আছে 7। তাৰ পিছতটো 8 ৰ পৰা 5 গেলে থাকে 3, 6 ৰ পৰা 7 নাযায় গতিকে এক ধাৰ কৰিব লাগিব। 16, 16 ৰ পৰা 7 গেলে কিমান থাকে 16 ৰ পৰা 7 গেলে 9। তাৰ পিছত 3 নহয়, ইয়াতে 2 আছে, 2 ৰ পৰা 1 গেলে 1 থাকে। তাৰ পিছতটো 5 ৰ পৰা 8 নাযায় গতিকে 4 ৰ পৰা এক ধাৰ কৰিলে 15, 15 ৰ পৰা 8 গেলে কিমান থাকে 7, ইয়াতে আছে 13, 3, 3 ৰ পৰা 6 নাযায় গতিকে 8 ৰ পৰা এক ধাৰ কৰিলে 13, 13 ৰ পৰা 6 গেলে কিমান থাকে 7, ইয়াতে আছে 7, 7 ৰ পৰা 7 গেলে 0, এইটো দিব নালাগে বাওঁফালে। তাৰ পিছত 2 নম্বৰটো 6 ৰ পৰা 2 গেলে থাকে 2, 3 ৰ পৰা 1 গেলে থাকে 2, ইফালে কিমান হৈছে 6 ৰ পৰা 2 গেলে থাকে 4। তাৰ পিছত 3 ৰ পৰা 1 গেলে থাকে 1, 3 ৰ পৰা 1 গেলে 2। তাৰ পিছত 5 ৰ পৰা 3 গেলে 1 আৰু 4 ৰ পৰা 4 থাকে। তাৰ পিছত ইফালে 2 ৰ পৰা 2 গেলে হয় 0, 5 ৰ পৰা 9 নাযায় গতিকে এক ধাৰ কৰিব লাগিব। 15, 15 ৰ পৰা 9 গেলে কিমান থাকে 6, ইয়াত আছে কিমান 5 আছে, 5 ৰ পৰা 8 নাযায় গতিকে 7 ৰ পৰা এক ধাৰ কৰিলে 15, 15 ৰ পৰা 8 গেলে থাকে 7 আৰু ইয়াতে কিমান আছে 6। এবাৰ 10 নম্বৰলৈ 1 ৰ পৰা 0 গেলে 1, 9 ৰ পৰা 0 গেলে 9, 5 ৰ পৰা 7 নাযায় গতিকে এক ধাৰ কৰিব লাগিব। 4 ৰ পৰা এক ধাৰ কৰিলে 15, 15 ৰ পৰা 7 গেলে 8, ইয়াতে আছে কিমান 3, 3, 3 বহিব। তাৰ পিছতটো 10 নম্বৰ 3 ৰ পৰা 0 গেলে 3, 4 ৰ পৰা 0 গেলে 4, 0 ৰ পৰা 4 নাযায় গতিকে 5 ৰ পৰা এক ধাৰ কৰিলে 10, 10 ৰ পৰা 6, 4 গেলে 6, ইয়াত আছে কিমান 4, 4 ৰ পৰা 3 গেলে 1। তাৰ পিছতটো 0 ৰ পৰা 5 নাযায় গতিকে 8 ৰ পৰা এক ধাৰ কৰিলে 10, 10 ৰ পৰা 5 গেলে থাকে 5 আৰু ইয়াতে কিমান আছে 7, 7 ৰ পৰা 8 নাযায় গতিকে 9 ৰ পৰা এক ধাৰ কৰিলে 17, 17 ৰ পৰা 8 গেলে কিমান থাকে 9, ইয়াতে কিমান আছে 8, 8 বহিব আৰু ইয়াতে 7 ৰ পৰা 4 গেলে 3। এবাৰ কি কৰিব কৈছে 3 নম্বৰৰ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা। 3 নম্বৰটো চোৱা, এইটো 778, এইটো 530 গতিকে 778 ডাঙৰ, এইটো আগৰ ওপৰত বহিছে আৰু 530 তলত। 8 ৰ পৰা 0 গেলে 8 আৰু 7 ৰ পৰা 3 গেলে কিমান থাকে 4, ইয়াতে আছে 7, 7 ৰ পৰা 5 গেলে থাকে 2।
তাৰপিছতো এইটো 895 এইটো 980 গতিকে 980 ওপৰত হ'ব 895 তলত হ'ব 0 পৰা 5 নাযায় 8 পৰা 1 ধাৰ কৰিলে 10 10 পৰা 5 গেলে থাকে 5 আৰু ইয়াতে কিমান আছে 7 আছে গতিকে 9 পৰা 1 ধাৰ কৰিলে 17 17 পৰা 9 গেলে কিমান থাকে 8 আৰু ইয়াতে কিমান আছে 8 8 পৰা 8 গেলে 0 এইটো লিখিব নালাগে তাৰপিছত গ নম্বৰটো ইয়াত আছে 3190 এইটো আছে 487 গতিকে 3990 টো ডাঙৰ 3190 টো ওপৰত হ'ব আৰু 487 টো তলত হ'ব গতিকে ইফালে বিয়োগ কৰা 9 পৰা 1 ধাৰ কৰিলে 10 10 পৰা 7 গেলে কিমান থাকে 3 ইয়াতে 8 8 পৰা 8 গেলে 0 ইফালে 1 পৰা 4 নাযায় গতিকে 1 ধাৰ কৰিলে 11 11 পৰা 4 গেলে কিমান হয় 11 পৰা 4 গেলে হয় তোমাৰ 7 তাৰপিছত ইয়াতে আছে কিমান 2 2 থাকিব এবাৰ হা এইটো আছে 3830 এইটো আছে 3380 গতিকে এইটো ডাঙৰ এইটো সৰু 3800 টো ওপৰত আৰু 3380 টো তলত 0 পৰা 0 গেলে 0 থাকে আৰু 3 পৰা 8 নাযায় গতিকে 8 পৰা 1 ধাৰ কৰিলে কিমান হ'ব 13 13 পৰা 8 গেলে তোমালোকে জানা 5 থাকে সৰি 5 থাকে তাৰপিছত ইয়াতে কিমান আছে 7 7 পৰা 3 গেলে কিমান থাকে 4 আৰু 3 পৰা 3 গেলে 0 এইটো লিখিব নালাগে এবাৰ নম্বৰটো হা 49 কিমান আছে এইটো 4950 আৰু এইটো আছে 4590 গতিকে এইটো ডাঙৰ 4900 টো ওপৰত হ'ব আৰু 4590 টো তলত হ'ব 0 পৰা 0 গেলে 0 5 পৰা 9 নাযায় গতিকে 9 পৰা 1 ধাৰ কৰিলে 15 15 পৰা 9 গেলে কিমান থাকে 6 আৰু ইয়াতে কিমান আছে যেটো 9 পৰা 1 ধাৰ কৰি লৈ যোৱা হৈছে 8 আছে 8 পৰা 5 গেলে 3 আৰু ইয়াতে 4 পৰা 4 গেলে 0 লিখিব নালাগে প্ৰথম নম্বৰটোৰ 6875 পৰা 8657 গতিকে 8657 টো ডাঙৰ এইটো ওপৰত হ'ব আৰু 6875 টো তলত গতিকে 7 পৰা 5 গেলে কিমান থাকে 2 আৰু 5 পৰা 7 নাযায় গতিকে 6 পৰা 1 ধাৰ কৰিলে 15 15 পৰা 7 গেলে 8 ইয়াতে কিমান 5 5 পৰা 8 নাযায় গতিকে 8 পৰা 1 ধাৰ কৰিলে 15 15 পৰা 8 গেলে 7 ইয়াতে কিমান আছে 7 7 পৰা 6 গেলে 1 এইবাৰ 4 নম্বৰ তোমালোকক কি কৈছে যে পথালি কৰি বিয়োগ কৰা এটো চোৱা 698 পৰা 350 বিয়োগ কৰিব লাগিব 8 পৰা 0 গেলে কিমান থাকে 8 থাকে আৰু 9 পৰা 5 গেলে 4 তাৰ পিছত 6 পৰা 3 গেলে 3 এবাৰ 8 57 পৰা 685 আমি জানো এইটো 7 পৰা 5 বাদ দিলে কিমান থাকিব 2 তাৰ পিছত 5 পৰা 8 নাযায় গতিকে 8 পৰা 1 ধাৰ কৰিলে কিমান হ'ব 15 15 পৰা 8 গেলে কিমান থাকে 7 ইয়াতে কিমান আছে 7 7 পৰা 6 গেলে 1 ইফালে 8 পৰা 9 নাযায় গতিকে 7 পৰা 1 ধাৰ কৰা 18 18 পৰা 9 গেলে কিমান থাকে 8 থাকে আৰু ইয়াতে কি আছে 6 6 পৰা 5 গেলে থাকে কিমান 1 আৰু ইয়াতে কিমান আছে 9 9 পৰা 4 গেলে কিমান থাকে 5 আৰু 3 টো 3 এ থাকিব তাৰ পিছতটো 0 পৰা 0 গেলে 0 বহে তাৰ পিছতটো 0 পৰা 0 গেলে কিমান হ'ব 0 হ'ব আৰু এটো 0 পৰা 8 নাযায় গতিকে 9 পৰা 1 ধাৰ কৰিলে 10 10 পৰা 8 গেলে কিমান থাকে 10 পৰা 8 গেলে থাকে 2 ইয়াত আছে কিমান 8 8 পৰা 7 গেলে থাকে 1 নেক্সট নম্বৰ 4 পৰা 2 গেলে কিমান থাকে 4 পৰা 2 গেলে 2 থাকে তাৰ পিছত 8 পৰা কিমান বাদ দিব লাগিব 5 8 পৰা 5 গেলে 3 থাকে ইয়াত আছে 7 7 পৰা 6 গেলে 1 থাকে আৰু 6 পৰা 3 গেলে 3 থাকে তাৰ পিছত 0 পৰা 0 গেলে 0 বহিব আৰু এইটো 0 পৰা 0 গেলে 0 গতিকে 0 পৰা 8 নাযায় 6 পৰা 1 ধাৰ কৰিলে 10 10 পৰা 8 গেলে কিমান থাকে 2 আৰু ইয়াতে কিমান আছে 5 5 5 বহিব এবাৰ 6 পৰা 0 গেলে কিমান থাকে 6 আৰু 5 পৰা 0 গেলে কিমান থাকে 5 এবাৰ 9 পৰা 0 গেলে কিমান থাকে 9 আৰু 3 পৰা 1 গেলে থাকে 2 তাৰ পিছতটো 0 পৰা 9 নাযায় গতিকে 9 এটো 0 পৰা নাযায় গতিকে 9 পৰা 1 ধাৰ কৰিলে 10 10 পৰা 1 ধাৰ কৰিলে 10 ইয়াতে কিমান থাকে 9 10 পৰা 9 গেলে কিমান থাকিব 1 ইয়াতে কিমান আছে 9 9 পৰা 9 গেলে 0 আৰু ইয়াতে কিমান আছে 8 8 পৰা 7 গেলে থাকিব 1 আৰু ইয়াতে 8 8 এ বহিব এবাৰ 5 নম্বৰত খালি ঠাই পূৰ কৰা 700 পৰা 600 গেলে কিমান থাকে 100 খ নম্বৰৰ পৰা 1400 পৰা 300 গেলে থাকে কিমান 1100 তাৰ পিছতো 400 পৰা 400 গেলে থাকে 0 390 পৰা 0 গেলে 390 থাকিব 454 পৰা কিমান বাদ দিলে 454 থাকিব গতিকে এইটো 0 বাদ দিব লাগিব আৰু কিমানৰ পৰা 0 বাদ দিলে 378 থাকিব গতিকে ইয়াতে 378 হ'ব তাৰ পিছত 3980 পৰা 200 বাদ দিলে কিমান হ'ব 3780 তাৰ পিছতো 0 পৰা 0 গেলে 0 থাকে তোমালোকৰ 6 নম্বৰত আছে কমলক দেউতাকে 700 টকা দিছিল তাৰে 320 টকাৰে এখন কিতাপ কিনিলে কমলৰ হাতত কিমান টকা থাকিব তাৰ মানে এটো তোমালোকে বিয়োগ কৰিব লাগিব 700 টকাৰ পৰা 320 টকাটো বিয়োগ কৰিবা এতিয়া কি কৈছে কমলৰ দেউতাকে দিছিল 700 টকা এখন কিতাপ কিনিলে 320 টকাৰে এটাকে কমলৰ হাতত থাকিল তাৰ মানে 700 পৰা 320 বাদ দিলে কিমান থাকিব 0 পৰা 0 গেলে 0 আৰু
শূন্যৰ পৰা 2 বাদ দিব নোৱাৰিম গতিকে 7ৰ পৰা 1 ধাৰ কৰিলে 10 10ৰ পৰা 2 গেলে 8 ইয়াতে আছে কিমান তোমালোকৰ আছে 6 6ৰ পৰা 3 গেলে 3 গতিকে ইয়াতে উত্তৰটো হ'ল 380 টকা গতিকে মুঠ কমলৰ হাতত থাকিব 380 টকা তাৰ পিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্ন দি আছে এখন চহৰৰ জনসংখ্যা আছিল 20758 গৰাকী তাৰে 9340 গৰাকী পুৰুষ হলে চহৰখনৰ কিমান গৰাকী মহিলা কাৰণ 20 টোটাল আছিল পুৰুষ মহিলা মিলি আছে 20758 এবাৰ পুৰুষৰ আছে 9340 গতিকে মুঠৰ পৰা পুৰুষৰ সংখ্যাটো বাদ দিলে মহিলাৰ সংখ্যা ওলাই যাব এতিয়া আহা এতে চহৰখনৰ মুঠ জনসংখ্যা হ'ল 20758 জন গৰাকী তাৰে পুৰুষৰ সংখ্যা হ'ল 9340 গৰাকী এতেকে মহিলাৰ সংখ্যা হ'ব তোমাৰ 20758 ৰ পৰা 9340 বাদ দিয়া 8ৰ পৰা 0 গেলে 8 থাকে 5ৰ পৰা 4 গেলে 1 7ৰ পৰা 3 গেলে সৰি ইয়াতে ভুল হৈছে 7ৰ পৰা 3 গেলে থাকিব 4 এটো 4 আৰু 20ৰ পৰা 9 গেলে থাকে 11 গতিকে মহিলাৰ সংখ্যা মুঠ হ'ব 11418 গৰাকী তাৰ পাছত 8 নম্বৰ গগনে বজাৰলৈ 180টা কণী বেচিবলৈ নিছিল এতে তেওঁৰ হাতত 75টা কণী আছে তেওঁ কিমানটা কণী বিক্ৰী কৰিলে তাৰমানে 180টা কণীলৈ বজাৰলৈ গৈছিল 75টা হাতত আছে তেনেহলে বিক্ৰী কিমান কৰিছে এইটো লিখিব লাগিব 180 ৰ পৰা 75 বাদ দিয়া এটা চোৱা গগনে বজাৰলৈ কণী নিছিল 180টা হাতত থাকিল 75টা এতেকে লিখিব যে গগনে বিক্ৰী কৰা কণীৰ সংখ্যা হ'ল 180 ৰ পৰা 75 বাদ দিলে কিমান থাকে 0 ৰ পৰা 5 বাদ দিলে 5 না থাকে গতিকে 8 ৰ পৰা 1 ধাৰ কৰিলে 10 10 ৰ পৰা 5 গেলে 5 ইয়াতে কিমান আছে 7 7 ৰ পৰা 7 গেলে 0 আৰু ইয়াতে কিমান আছে 1 1 বহিব গতিকে 105টা তেওঁৰ মানে কণী বিক্ৰী হ'ল কিমান 105টা আগতে 9 নম্বৰ কৈছিল এইটো 9 নম্বৰ নহয় 9 নম্বৰটো চোৱা এটা পৰীক্ষাত 7280 গৰাকী পৰীক্ষাৰ্থী আছিল তাৰে 6790 গৰাকী উত্তীৰ্ণ হ'ল কিমান গৰাকী ছাত্ৰ তাৰ মানে অনুত্তীৰ্ণ থাকিল তাৰ মানে তোমালোকৰ প্ৰশ্নটো কোৱা হৈছে 7280 গৰাকী ছাত্ৰ ছাত্ৰী আছিল তাৰ ভিতৰত পাছ কৰিছে 6790 গৰাকী আৰু ফেল কৰিল কিমানজন হেতু লিখিব লাগিব তো চোৱা পৰীক্ষাৰ্থী আছিল 7280 গৰাকী উত্তীৰ্ণ হ'ল 6790 গৰাকী গতিকে এটোৰ ওপৰটো মানে মুঠ ছাত্ৰ ছাত্ৰীৰ পৰা পাছ কৰা গিলা পাছ বিয়োগ কৰিব লাগিব 0 ৰ পৰা 0 গেলে 0 থাকে আৰু 8 ৰ পৰা 9 নাযায় গতিকে 2 ৰ পৰা 1 ধাৰ কৰিলে 18 18 ৰ পৰা 9 গেলে 9 ইয়াতে আছে কিমান 11 7 ৰ পৰা 1 ধাৰ কৰে 11 ৰ পৰা 7 গেলে 4 থাকে আৰু ইয়াতে 6 আছে 6 ৰ পৰা 6 গেলে 0 গতিকে এটো লিখিব নালাগে গতিকে অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 490 গৰাকী এবাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা চোৱা 4টা অংকৰে লিখা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9999 আৰু 4টা অংকৰে লিখা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 গতিকে 9999 ৰ পৰা 1000 বাদ দিলে কি হয় 9 ৰ পৰা 0 গেলে 9 9 ৰ পৰা 0 গেলে 9 আৰু 9 ৰ পৰা 0 গেলে 9 থাকে আৰু 9 ৰ পৰা 1 গেলে 8 গতিকে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বাদ দিলে থাকে 8999 এতিয়া 11 নম্বৰ প্ৰশ্ন 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা এতে উত্তৰটো চোৱা 4টা অংকৰে লিখা আটাইতকৈ ডাঙৰ হৈছে 9999 আৰু 3টা অংকৰে লিখা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 তো এতে 9999 পৰা 999 বাদ দিলে কিমান থাকে 9 ৰ পৰা 9 বাদ দিলে 0 9 ৰ পৰা 9 বাদ দিলে 0 আৰু এই 9 ৰ পৰা 9 বাদ দিলে 0 থাকে গতিকে আৰু এইটো 9 থাকিব গতিকে 9999 ৰ পৰা 900 বাদ দিলে কিমান থাকে 9000 থাকে এবাৰ 12 নম্বৰ প্ৰশ্নত আছে 7 মানে 7 5 4 9 অংক 4টা গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা এই অংক 4টা গঠন কৰিব আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা যিকেইটা সংখ্যা আছে এইকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা আগতে বাছনি কৰি উলিয়াই লোৱা গতিকে চোৱা 7 5 4 9 সংখ্যাৰে গঠন কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 আগত লিখিবা 9 তাৰ পিছত 7 তাৰ পিছত 5 তাৰ পিছত 4 9754 আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 4579 গতিকে এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 9754 ৰ পৰা 4579 বিয়োগ কৰা 4 পৰা 9 নাযায় গতিকে 5 ৰ পৰা 1 ধাৰ কৰিলে 14 14 ৰ পৰা 9 গেলে থাকে 5 ইয়াতে আছে কিমান 4 পৰা 7 নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ কৰিলে 14 14 ৰ পৰা 7 গেলে 7 ইয়াতে আকৌ 6 আছে 6 ৰ পৰা 5 গেলে 1 আৰু 9 ৰ পৰা 4 গেলে 5 গতিকে কিমান হ'ব 5175 তো আজি এইটো ভিডিও এইখিনি লৈকে আৰু সম্পূৰ্ণ কৰি চোৱাৰ বাবে ধন্যবাদ জানিছোঁ পিছৰ যেটো ভিডিও আছে পিছৰ অনুসৰি আমি পিছৰ ভিডিওত চাম